বহুত দিন মূৰত আৰু ৰুমত আহিছোঁ স্কুল বন্ধ আছিলে যে সেইকাৰণে আৰু ঘৰত গৈছিলোঁ যে বহুত লেতেৰা হৈছে ৰুমটো চাওক আপোনালোকে এইটো চাফা কৰিব লাগিব এইটো চাওকচোন ইমান লেতেৰা হৈছে পূৰা ধূলি ধূলি মই অকণমান এই খিৰিকীটো খুলি দিছোঁ আৰু এইটো চাওকচোন আৰু অৱস্থাই নাই আৰু ফুলবিলাকো পূৰা ফুকি গৈছে মোৰ ফুলবিলাক ইমান ধুনীয়াকৈ হৈছিলে আৰু পূৰা ফুকি গৈছে ফুলবিলাক এই চাওকচোন ইমান লেতেৰা এক মাহ পূৰা বন্ধ আছিলে স্কুল বন্ধ আছিল যে তেতিয়া আৰু পূৰা ফুল দি পূৰা ফুকি গৈছে এইটো ফুলটো চাওকচোন কিমান ধুনীয়া হৈছিলে এইটো ফুলটো পূৰা শুকাই গ'ল আৰু চাওকচোন কিমান চাফা কৰিব লাগিব পূৰা ধূলি ধূলি আছে পূৰা চাফা কৰিব লাগিব 1 মান্থ পূৰা বন্ধ আছিলে যে সেইকাৰণে পূৰাই ধূলি ধূলি আছে এইটো চাওকচোন ইমান লেতেৰা হৈছে এইটো চাওক পূৰা বগা বগা এই কিচেন দি অৱস্থাই নাই আৰু পূৰা গন্দা কিচেন ৰুম থাকিবলৈ লাইকে নাই পূৰা ধূলি ভৰ্তি এই চাওকচোন পূৰা ধূলি फ्यूचर की हालत हो गई চাওকচোন ইমান লেতেৰা কি কৰিম চাফা কৰোঁতে এতিয়া ৰাতি হৈ যাব এইটো ৰুম আছে ধেৰ চাফা কৰিব লাগিব হ'ব আৰু চাফা কৰিব সময়ত আপোনাৰ সিহঁতক পাম আৰু हाँ अभी मैंने मम्मी साफा कर रहा है बहुत गंदा हो गया है रूम बहुत गंदा हो गया तुम्ही हाता तपा हात नाही फुला हा हेलो गाइस मैं हूँ ये देखा मैं जानती हूँ मैं डांस करके ये मेरी मम्मी हो गया मामा उला लेना अभी मैंने सब साफा कर दिया ये अभी पर्दा को मैंने चेंज कर दिया बाथरूम में हेलो इसके बाद कंप्यूटर क्या हेलो ना सुनो কথা না পারি বুঝা
চবকে আৰু গুড মৰ্ণিং। আৰু কালি ৰাতি বেছি ৰাতি হৈ গৈছিলে, সেইকাৰণে কাপোৰ ধোৱা নাছিলে। আৰু এতিয়া কাপোৰ কিমান ৰঙা আছে চাওক, এইটো কাপোৰ চব ধুব লাগিব। আধা কাপোৰ মই লাহে লাহে কৰি ধুই আছোঁ। তো কালি আৰু অহা আৰু দেৰি হৈছিলে যে, সেইকাৰণে বহুত ৰাতি হৈ গৈছিলে। 11 বাজি গৈছিলে কাম কৰোঁতে কৰোঁতে, খিনি হোৱা নাই। এতিয়াও অকণমান বাকী আছে। অলমষ্ট পূৰা ঘৰবিলাক চাফা হৈ গ'ল। এতিয়া বাথৰুম চাফা কৰিব লাগে আৰু এই কাপোৰটো ধুব লাগিব। আৰু কিবা কিবি কাম আছে, এইটো পিছত কৰিম আৰু। হেল্ল' গাইজ, তো এইটো ৰুমটো চাফা হৈ গ'ল। এইটো চাওক, এইটো পূৰা চাফা কৰি দিলোঁ আৰু মই। এইটো চাওক ৰুমবিলাক বহুত ভালকৈ চাফা। এইবিলাক পৰ্দাবিলাক চব ধুলোঁ আৰু ধুই পেলাই আৰু নতুন পৰ্দা লগালোঁ। কিচেনটো চাওক, কিচেন বি পূৰা চাফা কৰি দিছোঁ। এইটো ড্ৰয়াৰ বি ষ্টেণ্ড বি চাফা কৰিলোঁ। এই চাওক চব মানে চকী টকী, এইটো পৰ্দা চৰ্দা চব ধুলোঁ আৰু আদাৰৱাইজ পূৰাই ধুলোঁ। আৰু এটা আনাডাৰ ৰুম, এইটো চাওক, সেইটো মোৰ পূৰা ধুলোঁ। এইটো চব চাফা কৰিলোঁ। কোনা কিনি চব মকৰা জালি হৈ গৈছিলে যে, এইটো চব চাফা কৰিলোঁ। এইটো মই গা ধুব যোৱা নাই আৰু গা ধুবলৈ যাম এতিয়া। চাওক, এইটো আইনা ষ্টেণ্ডৰ ওপৰৰ তলত চব চাফা কৰিলোঁ আৰু ফাইনেলি মোৰ বেডৰুমটো চাফা কৰি দিছোঁ। আৰু বহুত গৰম আছিলে যে, সেইকাৰণে AC বি অকণমান লগাই দিছোঁ। এইটো চাওক, আৰু এইটো নতুন পৰ্দা লগাই দিলোঁ। আগৰ পুৰণা পৰ্দাবিলাক মই ধুই পেলাই ৱাছ কৰি পেলাই আৰু শুকাই ৰাখি দিছোঁ। এই চাওক, এতিয়া পূৰা ক্লিয়াৰ চাফা হৈ গ'ল আৰু এতিয়া গা ধুবলৈ যাম। বহুত সময় লাগিছে আৰু মানে কোনা কিনি চব চাফা কৰিলোঁ না, আৰু সেইকাৰণে বহুত ৰাতি 11 বাজি গৈছিলে আৰু এইটো চাওক, বাহিৰৰ বি মই চাফা কৰি দিছোঁ। এতিয়া গা ধুবলৈ বাকী আছে। গা ধোৱাৰ পিছত আৰু ভাত ৰান্ধিম। ভাত ৰন্ধাৰ পিছত আৰু আপোনাৰহঁতক গা ধোৱাৰ পিছত আপোনাৰহঁতক লগ পাম দিয়া। আৰু এটা কথা ক'ব গ'লে আপোনাৰহঁতক জনাই আছোঁ, যোন মানুহ আৰু মোৰ ব্লগটো চাই আৰু নতুন মানুহৰ আপোনাৰহঁতে আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যোন মানুহ মোৰ ব্লগবিলাক চাই আৰু অকণমান লাইক আৰু কমেণ্ট দিলে অকণমান ভাল লাগে আৰু তো কৈছোন আৰু মানে ব্লগ বনাবলৈ মামুলি নহয় আৰু এটা মিনিটটো ওলাই পেলাই আৰু ব্লগটো বনাব লাগে। আৰু আপোনাৰহঁতেতো জানে আৰু এটা ভিডিঅ' এটা বনাবলৈ কিমান কষ্ট হয়। আৰু আপোনাৰহঁতেতো ভিডিঅ'টো কি আৰু এটা ফটো খিচিবলৈ ইমান কষ্ট হয়। আমি আৰু এটা ক্লিপটো ওলাবৰ কাৰণে, ব্লগটো ওলাবৰ কাৰণে আৰু ভিডিঅ'টো বনাবৰ কাৰণে আৰু সময়টো আৰু ওলাই দিওঁ আৰু আপোনাৰহঁতৰ কাৰণে আৰু সেইকাৰণে আৰু আপোনাৰহঁতে অকণমান লাইক আৰু কমেণ্ট দিলে আৰু মনটো অকণমান ভাল লাগে। সেইটো মানুহেতো কমেণ্টছটো কৰিছে আৰু লাইকটো কৰিছে বুলি অকণমান মনটো ভাল লাগে। আৰু সেইকাৰণে আৰু আপোনাৰহঁতক আৰু যোন মানুহ নতুন আছে সিহঁতক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ মানে ব্লগত যোন মানুহ নতুন আছে সিহঁতে আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যোন মানুহ পুৰণা আছে সিহঁতে লাইক আৰু কমেণ্ট দিবা। আৰু মানে দিলে আৰু অকণমান মনটো ভাল লাগে আৰু আপোনাৰহঁতেতো জানেই, তথাপি আৰু কৈ আছোঁ। আৰু আদাৰৱাইজ আৰুতো বাকীটো ঠিকেই আছে। আৰু ইমানটো আৰু ব্লগটো ভালকৈ বনাব নাজানা হ'লেবি আৰু চেষ্টা কৰি আছোঁ আপোনাৰহঁতৰ কাৰণে, আৰু চেষ্টা কৰি আছে আৰু আপোনাৰহঁতৰ কাৰণে। সেইকাৰণে আৰু মোৰ আৰু ব্লগত ব্লগটো আৰু ইমান ভালকৈ এডিট কৰিবতো নাজানো, তথাপি আপোনাৰহঁতৰ কাৰণে অকণমান কৰি আছোঁ যেনে তেনে। আৰু হ'লেবি ইমান ভালকৈ ব্লগাৰ হোৱা নাই। আৰু আপোনাৰহঁতে আৰু ছাপোৰ্ট কৰিলে আৰু ইনশাল্লাহ একদিন ব্লগাৰটো আৰু বনিম। আৰু হ'লেবি আৰু আপোনাৰহঁতক এইটোৱে আৰু ইমান ভিডিঅ'টো কেতিয়াবা সদায়তো বনাব নোৱাৰোঁ। কিয় কৈছোন, আৰু ছোৱালী আছে, ছোৱালীক আৰু অনা নিয়া কৰিব, স্কুল যোৱা এইফালেতে সময়টো গুচি যায়। আৰু সেইকাৰণে আৰু কেতিয়াবাতো পাহৰি যায়। আৰু কেতিয়াবা মনত পৰিলেতো মই ভিডিঅ' বনাওঁ। আৰু হ'লেবি আৰু মোৰ ব্লগত আৰু কিবা মিষ্টেক হ'লেবি আপোনাৰহঁতে এইটো কৰিবা আৰু বন্ধু হিচাপত। আৰু হ'ব আৰু ইমানেই। আৰু আজি ব্লগ ইমানেই। আৰু আজি আৰু পূৰা টাইট ফিল হৈ আছে। আৰু গা ধুবলৈ যোৱা নাই। এতিয়া গা ধুবলৈ যাম আৰু ফ্ৰেছ আপ হ'ম। আৰু আজিৰ কাৰণে আৰু ইমানেই আৰু ইয়াতে আৰু ভিডিঅ' এণ্ড কৰিম। আৰু ভিডিঅ' চাই পেলাই কেনেকৈ লাগিলে কমেণ্ট দিবা দেই। আৰু
ইমান আৰু বহুত মানে ৰুমবিলাক ক্লিন কৰোঁ কিয় কৈছোঁ বহুত 1 মাহ আৰু বন্ধ আছিলে সেইকাৰণে আৰু চফা কৰা নাই যে সেইকাৰণে মাজেবি অহা নাই আৰু ডাইৰেক্ট 1 মাহ বন্ধ হৈছিলে ডাইৰেক্ট গৈছোঁ আৰু ঘৰত সেইকাৰণে আৰু ডাইৰেক্ট 1 মাহ পিছতে আহিছোঁ তেতিয়াতো আপোনালোকে জানে আৰু ঘৰবিলাক কেনেকৈ গান্দা হ'ব বুলি সেইকাৰণে আৰু মই আৰু এনেকৈ ছোৱালী নহয় কি আজি অকণমান চাফা কৰিম কালি অকণমান চাফা কৰিম পৰহি অকণমান চাফা এনেকৈ নহয় মই চাফা কৰিলে পূৰা একেবাৰতে পূৰা চাফা কৰি দিম এনেকৈ আৰু ভাবোঁ ন সেইকাৰণে একেবাৰেতো মই পূৰা ৰাতি হ'লে মই আৰু চাফা কৰি দিছোঁ আজি আৰু চিপ কাপোৰ চাপোৰ ধুইছোঁ আৰু কাপোৰ চাপোৰ ধোৱাৰ পিছতে আৰু অকণমান এতিয়া ৰেষ্ট হয় এতিয়া ফাইনেলি পূৰা খাটামেই হৈ গ'ল কাম কৰাটো আৰু কেনেকৈ আৰু মোৰ ৰুম ক্লিনটো কেনেকৈ লাগিলে আপোনাহঁতেও জনাওক কমেণ্টছত ন আৰু হ'ব আৰু নেক্সট ব্লগ এনেকৈ আৰু পামগৈ লগ আৰু হ'ব আৰু মোৰ চেনেলত লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব ডণ্ট স্কিপ দেই লাষ্টলৈকে চাব দেই আপোনাহঁতে